নমস্কাৰ জব আৰু ক্যাৰিয়াৰ টিভিৰ অন্যটি ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম নতুনকৈ ওলোৱা কিছুমান ভেকেন্সিৰ বিষয়ে এলিজিবিলিটি কি লাগিব স্যালাৰি কিমান হ'ব কোতে চাকৰিসমূহ ওলাইছে সকলো ডিটেইলছ জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো প্ৰেছ কৰি দিব যেতিয়া আমি ইম্পৰ্টেন্ট ভিডিঅ' সমূহ আপলোড কৰিম আপোনালোকৰ ওচৰত নটিফিকেশনটো আহি যাব আহকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো এতিয়া প্ৰথম যোনটো ভেকেন্সিৰ বিষয়ে মই আপোনালোকক দেখাবলৈ গৈ আছো হেতু আছে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট ওপেন ইউনিভাৰ্সিটি পৰা আৰু ইয়াতে দুটা এসিস্টেন্ট ৰেজিষ্ট্ৰাৰ আৰু এসিস্টেন্ট লাইব্ৰেৰিয়ানৰ ভেকেন্সি আহিছে এটা এসিস্টেন্ট ৰেজিষ্ট্ৰাৰ এক্সামিনেশনৰ যোনটো পোষ্ট হয় হেতুৰ কাৰণে ইয়াত কৈছে the candidate should not be more than 38 years as on first day of the year with relaxation 3 years for OBC candidates salary koise 56100 over 1,77,500 leke hobo academic level 10 of UGC qualification besides a master's degree with at least 55% of marks or equivalent grade on a point scale wherever the grading system is followed next assistant librarian post etu kane as per state yate junto age limit hobo hetu as per state government rule aru salary 57,700 to 1,84,200 etu kane educational qualification besides a master's degree in library science information science documentation or an equivalent professional degree with at least 55% of marks or its equivalent grade of B in 7-point scale with consistently good academic record qualified in the NET conducted for the purpose by the UGC or any other agency approved by the UGC keneke apnaloke apply koribo lagibo online apnaloke apply koribo lagibo through the website etu jintu website hoise etut goi pele apnaloke online apply koribo lagibo এখন হৈছে অফিশিয়াল ওয়েবসাইট খন ইয়াতে এতিয়া অনলাইন এডমিশন হৈ আছে আপোনালোক যদি কোনোবা ইন্টারেস্টেড হয় কিবা কোর্স কৰা তেতিয়া হলে আপোনালোকে ইয়াতে এনৰোল নাও কৰিবলে আপোনালোকে কৰিব পাৰিব কোর্স কিবা যদি ইয়াতে বহুত বিলাক অনলাইন কোর্সেস হয় আপোনালোকে চাব পাৰে অনলাইন এডমিশনত এবিলাক আছে ডিটেইলস লাস্ট ডেট ইজ 25 এডমিশন কোয়েৰিজৰ এইখিনি আপোনালোকে এবাৰ পঢ়ি চাব পাৰিব আৰু এটা ফিজ আৰু সকলো বিলাক ডিটেইলস দিয়া আছে এইখিনি আপোনালোকে এবাৰ চাব পাৰে যদি ইন্টারেস্টেড হয় কিবা কোর্স কৰা তেন্তে আপোনালোকে কৰিব পাৰিব এইখিনি এবাৰ মই দেখাই দিছো যেহেতু ওয়েবসাইটটো খুলি লুৱে step by step guide to admission process আছে ইয়াতে bachelors of computer application আছে bachelors of মানে BBA আছে artsত কৰিব পাৰে বহুত বিলাক subjects political science এখন হৈছে অফিশিয়াল নোটিফিকেশন খন ইয়াতে ডিটেইলস খিনি মেনশন কৰা আছে এইখিনি এবাৰ আপোনালোকে চাই ল'ব পাৰিব পোস্টৰ বিষয়ে ডিজায়াবল এসেনশিয়াল কোয়ালিফিকেশন আৰু ডিজায়াবল কোয়ালিফিকেশন এ দিয়া আছে সেই হিচাপে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ এলিজিবিলিটি মিলে আৰু এটা লাষ্ট ডেট এটো আছে এপ্লিকেশন ফিল কৰাৰ 4 এপ্ৰিল আৰু হাৰ্ড কপিখন আপোনালোকে 7 এপ্ৰিলৰ ভিতৰত দিব লাগিব এপ্লিকেশন ফি এটা আছে 1000 rupees আপোনালোকে অনলাইন পে কৰিব পাৰিব আৰু এপ্লাই কৰা যোনটো প্ৰসেস হৈছে এটো অনলাইন অনৰ বিফৰ 4 তাৰিখে আপোনালোকৰ যোনটো ওয়েবসাইট হয় www.kkHSOU.in এটোত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব The photocopies of application for set and supporting document for set should reach the office of the registrar Krishnakanta Handika State Open University NS 37 Resham Nagar Khanapara etu 7 তাৰিখৰ ভিতৰত আপোনালোকে এখিনি দিব লাগিব আইদাৰ আপোনালোকে এনভেলপটো বাই পোষ্ট পঠাই দিব পাৰিব বা গৈ পেলে তাতে আপোনালোকে সাবমিট কৰি আহিব পাৰিব এপ্লিকেশন ফৰ দা পোষ্ট অফ এসিস্টেন্ট ৰেজিষ্ট্ৰাৰ এক্সামিনেশন এনেকে লিখি দিব A list of the selected candidates will be governed by the Act of University and relevant government of Assam rules and regulations. আপোনালোকক মই দেখাই দিছো কেনেকৈ আপোনালোকে এপ্লাই কৰিব ইয়াতে আপোনালোকে যোনটো অফিশিয়াল ওয়েবসাইটটো হয় সেইটো লিখিব তাৰপিছত তললৈ স্ক্ৰল কৰিলে নোটিফিকেশনছ আহিব নোটিফিকেশনৰ তললৈ গলে ৰিক্ৰুটমেন্টছ আহিব ৰিক্ৰুটমেন্টত ক্লিক কৰিব
ক্লিক কৰাৰ পিছতে এইটো আহিব applications are invited for assistant register examination and assistant library post ইয়াতে ক্লিক কৰব ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াতে ইয়াৰ পৰা এডভাৰটাইজমেন্টখন ডাউনলোড কৰি ল'ব পাৰিব আৰু ইয়াৰ পৰা আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব এনেকৈ ইয়াতে ক্লিক কৰিব recruitment portal ahile sign in korbo enter your email address and password to access account aru username dibo password dibo aru jodi apnaka if you do not have account apnaka sign up kori pele so login kori baki process to korbo paribo thik tene dhorone duita postor karone yar par apnalke online apply korbo paribo aru last date 4 april er bitor apnalke korbo paribo episode next moi apnalkok aru eta vacancy bikhoy dekham hetu hoise nuclear power corporation of india limited er falor pora ইয়াত 391 টা অ্যাসিস্ট্যান্ট আৰু টেকনিশিয়ানৰ ভ্যাকেন্সি ওলাইছে তাৰপিছত প্ৰথমতে সাইন্টিফিক অ্যাসিস্ট্যান্ট বিৰ কাৰণে আহিছে 45 টা ভ্যাকেন্সি 18 পৰা 30 ইয়াৰ্ছৰ ভিতৰত হলে আপোনালোকে এপ্লাই কৰিব পাৰিব 35400 প্লাস ডিএ থাকিব স্যালাৰি এডুকেশনাল কোৱালিফিকেশন এট বিচাৰিছে ডিপ্লোমা ইন ইঞ্জিনিয়াৰিং civil electrical electronics mechanical computer science বা instrumentation with at least 60% marks বা BSc in computer science with 60% marks Next hoy stipendary trainee scientific assistant 82 ta post ase 18 over 25 years of bitor apnaka apply korbo paribo eta salary 24000 tebo first year or 26000 second year educational qualification BSc chemistry or physics or minimum 60% marks বা diploma in engineering eta mechanical electrical electronics instrumentation with 60% marks bisarise third ulaise stipendary trainee technician post 26 টা পোস্ট আছে 18 upper 20 years or bitor 18 upper 24 years or bitor hole apnalke apply korbo parbo 20000 salary first year hobo 22000 salary second year hobo education qualification koise SSC 10 with science and mathematics plus ITI certificate in relevant field aru minimum 50% marks in SSC ba HSC tamane 10 pass or pisot apnalke jodi ITI course tete apnaka apply korbo paribo আৰু এটা ভ্যাকেন্সি হয় হেতু আছে এডমিনিষ্ট্ৰেটিভ আৰু টেকনিক্যাল সাপোর্ট স্টাফ 38 টা ভ্যাকেন্সি আছে 18 over 30 ইয়ার্স হলে আপোনালোকে এপ্লাই কৰিব পাৰিব 44900 প্লাস ডিএ থাকিব আৰু 25500 প্লাস ডিএ থাকিব এডুকেশন কোৱালিফিকেশন ইয়াতে কৈছে ব্যাচেলার্স ডিগ্ৰী ইন এনি ডিসিপ্লিন উইথ at least 50% marks ডিপ্লোমা ইন নার্সিং এন্ড মিডওয়াইফারি 3 বছৰীয়া BSc নার্সিং নার্সিং certificate with at least 3 years of experience in a hospital valid nursing council registration HSC 12 in science stream with at least 60% marks 1 year certificate in radiology x-ray technology 2 years of relevant experience after certification ekhine jodi educational qualification ase tente apnalke e vacancy homo kane apply korbo paribo e post gitar kane jonta apply kora date hoise hetu 12/3/2025 তাৰমানে 12 মাৰ্চৰ পৰা 1 এপ্ৰিললৈকে আছে ইয়াতে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব এটো অফিশিয়াল ওয়েবসাইট যোনটো আছে ইয়াতে আপোনালোকে এনেকৈ ক্লিক কৰি ল'ব